সরকারি চিকিৎসকৰ বিৰুদ্ধে উৎকোচ লৈ চিকিৎসা কৰাৰ অভিযোগ কালাপানীৰ সাদুল্লাবাৰী স্বাস্থ্য কেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা চিকিৎসকৰ বিৰুদ্ধে এজাহাৰ দাখিল ভুক্তভোগীৰ সামাজিক মাধ্যমত ভাইরাল ভিডিও গরিব মানুষ বলছে এখন কি করবেন মানকাছৰৰ পূৰ্বাঞ্চলৰ কালাপানীত অৱস্থিত একমাত্ৰ চৰকাৰী স্বাস্থ্য কেন্দ্ৰ হৈছে সাদুল্লাবাৰী স্বাস্থ্য কেন্দ্ৰ স্বাস্থ্য কেন্দ্ৰটোত কৰ্মৰত ভাৰপ্ৰাপ্ত চিকিৎসক জাহাংগীৰ আলম মণ্ডলৰ বিৰুদ্ধে উৎকোচ লৈ চিকিৎসা কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হোৱাৰ লগতে টকা লোৱাৰ ভিজুৱেল সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে প্ৰাপ্ত তথ্যমতে মানকাছৰৰ পিপুলবাৰীত মাৰপিটৰ এক ঘটনা সংঘটিত হৈছিল আৰু কালাপানী আৰক্ষী চকীত এই বিষয়ে এখন এজাহাৰ দাখিল কৰা হৈছিল মাৰপিটত আঘাতপ্ৰাপ্ত লোকসকলক সাদুল্লাবাৰী স্বাস্থ্য কেন্দ্ৰত চিকিৎসাৰ বাবে লৈ যোৱা হয় ইয়াৰ পিছতে চিকিৎসক জাহাংগীৰ আলম মণ্ডলে প্ৰথমে 2000 টকা দাবী কৰে যদিও দুখীয়া মানুহ হোৱাৰ বাবে দাবী কৰা টকা দিব নোৱাৰাত চিকিৎসকগৰাকী চিকিৎসা কৰাৰ পৰা বিৰত থাকে উপায়ন্তৰ হৈ 1600 টকা আদায় দিয়াৰ পিছতহে আঘাতপ্ৰাপ্ত লোকসকলক চিকিৎসা কৰে বুলি ভুক্তভোগীয়ে জানিবলৈ দিয়ে এই ঘটনা সন্দৰ্ভত কালাপানী আৰক্ষী চকীত মমৰে চালিয়ে চিকিৎসক জাহাংগীৰ আলম মণ্ডলৰ বিৰুদ্ধে উৎকোচ লৈ চিকিৎসা কৰা বুলি এখন এজাহাৰ দাখিল কৰে সাংবাদিকৰ এটা সজাতি দলে চিকিৎসক জাহাংগীৰ আলম মণ্ডলৰ পৰা এই বিষয়ে জানিব বিচাৰে যদিও সাংবাদিকৰ সন্মুখত এই বিষয়ে একো মন্তব্য নকৰে ইফালে চৰকাৰী কথাত এনেদৰে মুকলিকৈ টকা লোৱাৰ ভিজুৱেল সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হোৱাৰ পৰিলক্ষিত হৈছে গরিব মানুষ বলছে এখন কি করবেন ওইটা আমার হোম দিয়ে করলাম পুলিশ কত দোকানদার মধ্যে কাজ করলেন মানুষ বাড়িতে গেল গরিব মানুষ আমি তখন মনে আসি যে গরিব মানুষ এইটা যার রকমের আমি দোকান এই বিষয়ে দক্ষিণ শালমৰা মানকাছৰ জিলাৰ জতীয়া স্বাস্থ্য সঞ্চালক আৰু জিলা আয়ুক্তৰ হস্তক্ষেপ দাবী কৰিছে ৰাইজে মানে ডাক্তারি কালাপানীত আহিছিলাম এই রোগী লই মানে আমার শ্বশুর আমার শাশুড়ি নিয়ে আসার পরে এটা মানে কালাপানির মধ্যে চিকিৎসা মেডিকেল করে কালাপানি নিয়ে থানায় নিয়ে গেছি থানায় নিয়ে যাওয়ার পরে অনেক থেকে ফিরে পুলিশ সুদ্ধা এই জায়গায় আইছি আসার পরে মানে ট্রিটমেন্ট করার পরে মানে পয়সা চাইছে 2000 টাকা এটা কালাপানির হসপিটালে আসার সাথে এই যে ডাক্তারে পয়সা চাইছে জাহাঙ্গীর আলম পয়সা চাইছে 2000 টাকা পয়সা চাইছে তারপরে আমি তো কইছি আমি গরিব মানুষ আমি তো পয়সা দিবার পারি না তো বাড়ি থেকে এখন কিছু আইনা আপনারা দেওয়ার লাগবে তো এর পরে করার পরে এটা সরকারি হসপিটাল তো যাওয়ার পরে তো কইলেন যে আমার রিপোর্টটা দেন আমি রিপোর্টটা নিয়ে হেরে অল্প থানায় যাব তো দিল না কয় আগে টাকা নিয়ে আসো হ্যাঁ পুলিশ কেস পরে টাকা নিয়ে আসো টাকা নিয়ে আসার পরে তো টাকা আমি ফিরো বিকেলে আরেকবারও গেছি যে টাকাটা আনতেছে আপনার দেন ফিরো তাও দিল না পরে টাকা নিয়ে আসি নিয়ে আসার পরে এর দিছি তারপরে আমার রিপোর্ট দিছে হ্যাঁ ভিডিও আছে হ্যাঁ আছে মোৰ লগতে আছে ভিডিও হ্যাঁ টকা লোৱা ভিডিও আছে আমাৰ কালাপানী আৰক্ষী চকীত মানে দুটা ফৈদৰ মাজত কাজিয়া হৈছিল কাজিয়া হোৱাৰ পিছত কালাপানী আৰক্ষী চকীৰ কাষ চাপাৰ পিছত কালাপানী আৰক্ষী চকীৰ পৰা আমাৰ মেডিকেল কৰাৰ কাৰণে আমাৰ কালাপানী হস্পিটেলত পঠাই দিয়াৰ পিছত এইখন ডক্টৰে মানে ডাইৰেক্ট টকাৰ ডিমাণ্ড দিলে যে টকা লাগিব 3000 টকা এখেতেতো দুখীয়া মানুহ এখেতে বহুত ৰিকুৱেষ্ট কৰিলে যে আমি ইমান টকা ক'ৰ পৰা দিম আমাক অলপ কনচিডাৰ কৰি দিয়ক জাষ্ট 500 টকাৰ এটা কনচিডাৰ এখেতে বিচাৰিছিল বহুত কাকুতি মিনতি কৰিছিল তাৰ পিছতো এখেতে তেখেতক কনচিডাৰ নকৰিলে পিছে ইয়াৰ পৰা ঘূৰাই দিলে দিয়াৰ পিছত এখেতে পানবাৰীত গৈ ট্ৰিটমেণ্ট হৈ আহিলে আৰু এটা ভৈত ইয়াত থাকি গ'ল এখেতৰ পৰা 1600 টকা এখেতে মানে সংগ্ৰহ কৰিলে আৰু টকাটো সংগ্ৰহ কৰাৰ পিছতো এখেতৰ ইমান এটিটিউড ইমান ভাৱ
যে এখেতে ডাইৰেক্ট ডিমাণ্ড দি টকা লয় আমাৰ এই কালাপানী বৃহত্তৰ পূৰ্বাঞ্চলৰ পৰা আপোনালোকে ফিডবেক লওক যিকোনো মানুহৰ পৰা সোধক যে ডক্টৰজন কেনেকুৱা এখেতৰ বিহেভিয়াৰ এনেকুৱা বেয়া মানে এখেতে আমাৰ এই কালাপানী পূৰ্বাঞ্চলত বোলে মানুহ নাই বোলে মানুহ নাথাকে বোলে মানুহ নহয় বোলে আমালোকে তো আমালোকে মানুহ নহয় নেকি এনেকুৱা লাগে নেকি যে আমালোকে মানুহ নহয় এখেতে কৈ থাকে যে আমালোক কালাপানীত মানুহ নাই ইয়াৰ লগত বোলে কথা কোৱাৰ কোনো যোগ্য ব্যক্তি বোলে নাই আমি অযোগ্য ব্যক্তি বোলে ইয়াৰ লগত কথা পাতাৰ কাৰণে আমি হস্পিটেলত যাব নোৱাৰি তাৰমানে আমি পইচা নিদিলে আমি অযোগ্য ব্যক্তি আমি মানুহ নহয় তেতিয়া পইচা দিলে আমি মানুহ হয় পইচা দিলে আমি যোগ্য ব্যক্তি হয় এনেকুৱা ডক্টৰক আমি কি কৰিম এনেকৈ ডক্টৰক দি আমি গতিকে এখেতে আচলতে ইয়াত আমাৰ ৰাইজৰ কাৰণে অহা নাই এখেতে আচলতে পূৰ্বাঞ্চলত আহিছে লণ্ঠন ৰাজ চলোৱাৰ কাৰণে এখেতে কাকো দেখি ভয় নকৰে আজিৰ হিমন্ত চৰকাৰৰ দিনত এখেতে ইমান সাহস ক'ৰ পৰা পায় নাজানো ইয়াৰ পিছত ইয়াৰ বেকগ্ৰাউণ্ডত কাৰ হাত আছে গতিকে ইমান সাহস ক'ৰ পৰা পায় এখেতে যে এনেকুৱা টকা সংগ্ৰহ কৰাৰ এনেকুৱা ডাইৰেক্ট ডিমাণ্ড দি টকা লোৱাৰ সাহসটো এখেতে কোনে দিছে গতিকে হয় ডক্টৰজনৰ নাম হৈছে জাহাংগীৰ গতিকে এখেতে অকল এটা বস্তুই চিনি পাই আছে যে ইয়াৰ টকা লাগে এখেতৰ ট্ৰিটমেণ্টৰ কোনো ধান্দা নাই কোনো হেৰি নাই এখেতৰ লাগে এটা বস্তু টকা লাগে গতিকে এনেকুৱা ডক্টৰৰ আমাৰ প্ৰয়োজন নাই ইয়াত এইখন ডক্টৰক অনতি পলমতে ইয়াৰ পৰা গুচাই দিব লাগে আঁতৰাই দিব লাগে আৰু ইয়াক অতি সোনকালে ছাছপেনশ্যন কৰিব লাগে আৰু আমাক এই কালাপানীৰ কাৰণে কালাপানী বৃহত্তৰ পূৰ্বাঞ্চলৰ স্বাৰ্থত আমাৰ এই কালাপানীত 90% দুখীয়া মানুহ গতিকে এইখন দুখীয়া মানুহৰ কাৰণে আমি আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাম যে অনতি পলমতে যাতে ভাল এখন ডক্টৰ আমাৰ এই পূৰ্বাঞ্চলত নিয়োগ কৰে আমাৰ এই পূৰ্বাঞ্চলৰ হাজাৰ হাজাৰ ৰাইজৰ সেৱা আগবঢ়ায় গতিকে এইখনে আমি দাবী জনাম আমাৰ ৰাইজৰ তৰফৰ পৰা ৰিপৰ্ট সচ দা ৰিয়েলিটি